Somart Portal UG Admission 2026-2027 both CUT and non-CUT studentক বিনম্ৰ অনুৰোধ যে তোমালোকে লাষ্ট লৈ কথাখিনি শুনিবা এই ভিডিঅ'টো চাবা কিয়নো কেইবাটাও ইম্পৰ্টেণ্ট কথা তোমালোকলৈ আগবঢ়াবলৈ লৈছোঁ প্লিজ ইচ এণ্ড এভৰি ষ্টুডেণ্টক বিনম্ৰ অনুৰোধ কথাখিনি ভালদৰে শুনিবা ফাৰ্ষ্ট অফ অল CUTৰ কথা যিবোৰ ষ্টুডেণ্টে CUTৰ থ্ৰুদি এডমিশ্যন ল'ম বুলি ভাবিছা বা CUTৰ মাৰ্কৰ থ্ৰুদি তোমালোকৰ টাইম টেবল চেঞ্জ হৈছে ইতিমধ্যে মই ভিডিঅ' দিছোঁ তাতে জনাইছোঁ যে টাইম টেবল চেঞ্জ হৈছে নিউ টাইম টেবল দিছে 5 জুলাইৰ পৰা 13 জুলাইলৈকে প্ৰথমত আছিলে যে তোমালোকে 5 জুলাইৰ পৰা 13 জুলাইলৈকে ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰগ্ৰাম সিলেকশ্যন মানে কলেজ মেজৰ কি ল'বা সেইবোৰ কৰিব পাৰিবা বাট এতিয়া কি হৈছে 8 জুলাইৰ পৰা 8 জুলাই টু কিমান হৈছে 13th অফ জুলাই 8 to 13th অফ মানে 8ৰ পৰা 13 জুলাইলৈকে হৈছে তাৰে পিছত তোমালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্ট আহিব 19 জুলাই 19 জুলাই তাৰিখে তোমালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্ট আহিব আৰু ফাৰ্ষ্ট মেৰিট লিষ্টত থকা ষ্টুডেণ্টে অফাৰ একসেপ্ট কৰাৰ পিছতে 21 আৰু 22 তাৰিখে তোমালোকে এডমিশ্যন ল'ব পাৰিবা CUT ষ্টুডেণ্টক কৈছোঁ 8ৰ পৰা 13 তাৰিখে তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব প্ৰগ্ৰাম সিলেকশ্যন কৰিব লাগিব আৰু 19 তাৰিখে তোমালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্ট আহিব আৰু ফাৰ্ষ্ট মেৰিট লিষ্টত থকা ষ্টুডেণ্টবোৰে 21 আৰু 22 তাৰিখে এডমিশ্যন ল'বলৈ যাব লাগিব আৰু একসেপ্ট অফাৰ তুমি যোনখন কলেজত এডমিশ্যন ল'ব মন বা চুজ কৰিবা বা এপ্লাই কৰিবা সেইখন কলেজে যদি তুমি পোৱা দেন তোমাক অফাৰ দিব ফাৰ্ষ্ট মেৰিট লিষ্টত নাম থাকিলে তোমাক অফাৰ দিব তুমি একসেপ্ট কৰিব লাগিব তাৰে পিছত একসেপ্ট হোৱাৰ পিছত তুমি ফিজিক্যালি গৈ এডমিশ্যন লৈ আহিব পাৰিবা বিন্দাস সেকেন্ড মেৰিট লিষ্ট 23 তাৰিখে দিব আৰু 25 আৰু 26 তাৰিখে সেকেন্ড মেৰিট লিষ্টৰ এডমিশ্যন হ'ব তুমি একসেপ্ট কৰিব লাগিব তাৰে পিছত তুমি একসেপ্ট কৰাৰ পিছত ফিজিক্যালি গৈ এডমিশ্যন ল'ব লাগিব যোনখন কলেজত ল'ব মন তাৰে পিছত যোনখন কলেজৰ পৰা অফাৰ আহে তাৰে পিছত 28 জুলাই 28th অফ জুলাই তোমালোকৰ স্পট এডমিশ্যন হ'ব সাপোজ কোনোবা ষ্টুডেণ্ট ফাৰ্ষ্ট মেৰিট লিষ্টত আছিলে সি এডমিশ্যন নল'লে দেন স্পট এডমিশ্যনত যাব পাৰিব কোনোবা সেকেন্ড লিষ্টত আছিলে সি এডমিশ্যন লোৱা নাই কিবা কাৰণত দেন স্পট এডমিশ্যনত যাব পাৰিব ফাৰ্ষ্ট মেৰিট লিষ্ট সেকেন্ড মেৰিট লিষ্টত নাম অহা নাই দেন সি স্পট এডমিশ্যনত যাব পাৰিব 28th অফ জুলাই 2026 স্পট এডমিশ্যন ফৰ CUT ষ্টুডেণ্ট আৰু নেক্সট এতিয়া ফাইনেল নন CUT ষ্টুডেণ্ট যিবোৰ ষ্টুডেণ্টৰ প্ৰথমে গৈছে ফাৰ্ষ্ট মেৰিট লিষ্ট সেকেন্ড মেৰিট লিষ্ট স্পট এডমিশ্যন কতো এডমিশ্যন হোৱা নাই দেন বহুত ষ্টুডেণ্ট ৰৈ আছে বহুত ভাইটি ভণ্টি ৰৈ আছে যে এডমিশ্যন পোৱা নাই দেন তোমালোকলে অনলি ফাইনেল ৰেজিষ্ট্ৰেশ্যন কাম স্পট এডমিশ্যন ফৰ নন CUT এপ্লিকেশ্যন বা এপ্লিকেণ্ট মানে ষ্টুডেণ্ট 29, 30 and 31 জুলাই 3 দিন দিয়া হৈছে যিবোৰ ষ্টুডেণ্টে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিছা তোমালোকে যাব পাৰিবা যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই সিহঁতেও যাব পাৰিব এণ্ড ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তাৰে পিছত তোমালোকে তাতে যাব পাৰিবা স্পট এডমিশ্যনৰ বাবে ইয়াতে সেইকাৰণে 29 to 31 জুলাই লিখা আছে ফাইনেল ৰেজিষ্ট্ৰেশ্যন কাম স্পট এডমিশ্যন ফৰ নন CUT ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন যিসকলে কৰা নাই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব তাৰে পিছত যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে সিহঁতেও যাব পাৰিব স্পট এডমিশ্যন যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই সিহঁতে ৰেজিষ্ট্ৰেশ্যন কৰি তাৰে পিছত স্পট এডমিশ্যনৰ বাবে যাব লাগিব ওকে সো স্পট এডমিশ্যন ফৰ নন CUT ষ্টুডেণ্ট ফাইনেল স্পট এডমিশ্যন 29, 30, 31 জুলাই সো এইখিনি আছিল মোষ্ট ইম্পৰ্টেণ্ট যে নন CUT ষ্টুডেণ্টে এটা অফাৰ পাবলৈ গৈ আছে যে ফাইনেল স্পট এডমিশ্যন আৰু যিসকলে ৰেজিষ্ট্ৰেশ্যন এতিয়ালৈকে কৰা নাই প্লিজ মনত ৰাখিবা যে 29, 29, 30, 31 জুলাইত তুমি ৰেজিষ্ট্ৰেশ্যন কৰি প্ৰগ্ৰাম সিলেকশ্যন কৰি কলেজ সিলেকশ্যন কৰি স্পট এডমিশ্যনৰ বাবে যাব পাৰিবা ইয়াতে সেইকাৰণে লিখিছে ফাইনেল ৰেজিষ্ট্ৰেশ্যন কাম স্পট এডমিশ্যন সো এইখিনি আছিল ইনফৰমেশ্যন আৰু যদি কিবা ডাউট আছে মই নিশ্চয় তোমালোকক ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা যাতে সকলোৱে কথাখিনি গম পায় এণ্ড নন CUT ষ্টুডেণ্ট 8ৰ পৰা 13 জুলাই তাৰিখে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰগ্ৰাম সিলেকশ্যন ষ্টাৰ্ট হৈ যাব বি ৰেডি থাকা ডকুমেণ্টছ লৈ সো ৰেজিষ্ট্ৰেশ্যন অপেন হ'লে মই নিশ্চয় জনাম 5 তাৰিখ আছিলে 5 তাৰিখে পষ্টপন হৈছে কেঞ্চেল হৈছে 8 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব তোমালোকৰ প্ৰচেছখিনি ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে এণ্ড নন CUT ষ্টুডেণ্ট প্লিজ কাইণ্ডলি ডেটখিনি মনত ৰাখিবা ধন্যবাদ